হয় লাইভ আহিছোনে বাৰু মোক শুনা পাইছেনে হয় সুপ্ৰভাত সকলোলৈকে স্বাগতম জনাইছোঁ এই দেওবাৰৰ ৰাতিপুৱাৰ যিখিনি তাৰ অকণমান সময় মোক দিয়াৰ কাৰণে অশেষ ধন্যবাদ নমস্কাৰ মই সুদিত্ৰী দেৱ্যা প্ৰকৃতি ফুড প্ৰডাক্টছ বুলি এটা ব্ৰেণ্ডৰ মই কো-ফাউণ্ডাৰ হয় আমাৰ ইউনিটটো এটা হোম গ্ৰোন আজি মই সেই এগ্ৰ' বেছড প্ৰচেছ ফুড ইণ্ডাষ্ট্ৰীৰে লগত জড়িত ব্যৱসায়সমূহৰ কাৰণে কিছুমান বেছিক আৰু ভেলুৱেবল কথাৰ ওপৰত আলোকপাত কৰিম বুলি ভাবিছোঁ তাৰ আগতে মই নিজৰ ব্যৱসায়টোৰ কথা অকণমান কৈ লওঁ আমাৰ ইউনিটটো হৈছে এটা হোম গ্ৰোন ইউনিট বেচিকেলি আমি হোমমেড পিকলছ আৰু স্নেক্স প্ৰস্তুত কৰোঁ ঘৰুৱা আচাৰ আৰু লঘু আচলতে ক'ব গ'লে ব্যৱসায়টোৰ কথা ক'ব গ'লে প্ৰথমতে মোৰ মাৰ কথা নিশ্চয় ক'ব লাগিব কাৰণ মায়েই ব্যৱসায়টো আৰম্ভ কৰা হয় 2002 চনমানতে মায়ে আচলতে আৰম্ভ কৰিছিলে এখন ফুড ভেন আছিলে আমাৰ তেতিয়া সেইখিনি সময়ত ফুড ভেনৰ কনচেপ্টটো ইমান নাছিলে বা এতিয়াতো ইমান ষ্ট্ৰীট ফুডছ আছে গুৱাহাটীত কিন্তু তেতিয়া ইমান সেই কনচেপ্টটো নাছিলে সৰু ফুড ভেনেৰে 2002 চনমানতে কিন্তু দুৰ্ভাগ্যবশতঃ 2003 চনমানত মোৰ দেউতাৰ বিয়োগ ঘটে মই তেতিয়া তেনেই সৰু আছিলোঁ ক্লাছ 4-5 মানত আছিলোঁ আৰু তেতিয়া আমাৰ বিজনেছত এটা বেকলগ আহিছিলে কিন্তু মায়ে অশেষ 2006 চনমানত সৌভাগ্যক্ৰমে মায়ে এটা চান্স পাইছিলে কেৰালা কোচিত গৈ পেলাই এটা ট্ৰেইনিং কৰিবৰ কাৰণে কোকোনাট ডেভেলপমেণ্ট বৰ্ডৰ এইটো কৰি অহাৰ পিছত মায়ে ইয়াতে কোকোনাট ডেভেলপমেণ্ট বৰ্ডৰ গুৱাহাটীৰ ব্ৰাঞ্চত জইন কৰিলে এজ আ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আৰু তেনেকৈ এতিয়া মই বিজনেছটো ফুল ফ্লেজেডলি লাগা আফটাৰ মাই গ্ৰেজুৱেশ্যন আই হেভ ষ্টাৰ্টেড 4 বছৰমান হৈছে আৰু মই মেইনলি মাৰ্কেটিং পাৰ্টটো চাই আছোঁ প্ৰডাকশ্যন পাৰ্টখিনি এতিয়াও মায়েই প্ৰায় চম্ভালি থকাৰ নিচিনা যেতিয়া বেছি কাম হয় বা বহুত ৰ মেটেৰিয়েলছৰ হয় তেতিয়া এমপ্লয়িজ আমি লগাওঁ বাকী থুলমূলকৈ সেইখিনিয়ে কথা আমাৰ বিজনেছটোৰ ওপৰত আৰু বাকী মানে মেইনলি আমাৰ ক'বলৈ গ'লে ধৰক বিভিন্ন ব্ৰেণ্ডৰ হোমমেড পিকলছটোতো বহুত ওলাইছে আজিকালি মাৰ্কেটত আৰু ভাল লাগে কি লোকেল মানুহ ইটছ ৰিয়েলি ভেৰি আমাৰ প্ৰশংসনীয় কথা এটা কিন্তু আমিও হোমমেড পিকলছৰ ওপৰতেই ফ'কাছ কৰোঁ কিন্তু তাৰ বাহিৰেও আমাৰ অকণমান ফ'কাছটো বেছি আছিলে হেল্ডি পিকলৰ ওপৰত ধৰক এতিয়া নৰ্মেল যিখিনি আচাৰ আছে জলফাই আম কঁঠাল সেইবিলাকৰতো মানে ইম্পৰ্টেঞ্চটো সদায় আছে কাৰণ ৰিচেণ্টলি কাজি নেমুৱে IG টেগ পালে চ' সেইটোৰ কাৰণে বাহিৰত যথেষ্ট বেছি হয় কাজি নেমুৰ ডিমাণ্ডটো বা নৰ্থ ইষ্ট বুলি কয় ভোট জলকীয়া খৰিচা এইবিলাকৰ কথা মানুহে জানে বা বিচাৰে সেইবোৰ গতিকে সেইবোৰৰ ডিমাণ্ড সদায় থাকে কিন্তু তাৰ বাহিৰেও আমাৰ ফ'কাছ আছিলে অকণমান স্বাস্থ্যকৰ বস্তুৰ ওপৰত যাতে আমি ফ'কাছটো কৰিব পাৰোঁ সেইটোৰ ওপৰত আৰু সেইটোৰ কাৰণে টাৰ্মাৰিক আৰু কোকোনাট এটা প্ৰডাক্ট আছে আমাৰ ৰ টাৰ্মাৰিক আৰু কোকোনাট পিকল আৰু এটা হৈছে মেথি পিকল দুটা প্ৰডাক্ট আপুনি দেখিব পাইছে মোৰ পিছফালে এইখিনি আছে তাতে মই বহি আছোঁ আজি এতিয়া আৰু মই দেখুৱাব পাৰিম ধৰক এইটো আমাৰ মেথি পিকল যিটো ফেনুগ্ৰিক চিডছ মিঠি গুটি আমি দাইলত দি খাওঁ সেইটোৰ পৰা বনোৱা হৈছে এইটো
এই লেবেলিঙৰ বা ডিজাইনিং সেইবিলাক ময়ে কৰিছোঁ। যদি ভাল লাগিছে আপুনি কমেণ্টত জনাব পাৰে, যদি বেয়া লাগিছে তেতিয়াও জনাব পাৰে, আমি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম। এটা আমাৰ ৰ টাৰ্মাৰিক এণ্ড কোকোনাট, এইটো কেঁচা হালধিৰ আচাৰ। এতিয়াতো কৰোণাৰ কাৰণে মানে ইমিউন বুষ্ট খাবলৈ দিছে। আমাৰ 1.5 বছৰমান হ'ল প্ৰডাক্টটো উলিওৱা, গতিকে সেইখিনিৰ আমি ভাল ৰেছপঞ্চেছ পাইছোঁ আৰু আমি ইচ্ছা কৰিছিলোঁ একচুৱেলি যে অকণমান ডিফাৰেণ্ট কিবা এটা যাতে দিব পাৰোঁ। আৰু সেইটো এটা মানে ইনডাইৰেক্টলি মই সেইটো এটা মেছেজ কৰিব বিচাৰিছোঁ যে ইয়াতে মানে কি হয়, ইটোৱে সিটো ব্ৰেণ্ডক কপি কৰাৰ নিচিনা অকণমান বস্তু এটা আহে মাৰ্কেটত, আৰু তেতিয়া ভাল ৰেছপঞ্চেছ মানে কি সাংঘাতিক এটা ভাল ৰেছপঞ্চ নাপায়। তো যদি মাৰ্কেটত প্ৰডাক্টটোৰ যদি ডিমাণ্ড আছে তেতিয়াহ'লে আপুনি কৰিছে ঠিক আছে, কিন্তু অকণমান ডিফাৰেণ্টকৈ যদি কৰিবলৈ পাৰে বা ভাবে বস্তুটো, তেতিয়া মানে কাষ্টমাৰক কৈও ভাল লাগে, মানুহে কিনিও ভাল পায় সেইটো বস্তু, আৰু আপোনাৰ নিজৰো এটা উপকাৰত অহা বা স্বাস্থ্যসন্মত কিবা এটা আপুনি দিছে, কৈ ভাল লাগে। আৰু এটা বস্তু মই দেখাব খুজিছোঁ, আমি ধৰক আপুনি অনলাইন চাব, মই যিহেতু বিশেষকৈ অনলাইন বা ডিজিটেল কৰি আছোঁ, অনলাইন আপুনি চাব বাহিৰৰ যিবিলাক আছে ধৰক ৰেডি টু ইট বস্তুবোৰ, ৰেডি টু ইট পোহা পাব আপুনি, ৰেডি টু ইট ইডলি মিক্স পাব, কিন্তু আমাৰ অফিচিয়েল ৰেডি টু ইট জলপান নাই। আৰু কিন্তু আমি নিজেই জানো ন যে অসমীয়া জলপানটো কিমান এটা টেষ্টি জলপান হয়, বাহিৰৰ মানুহে যদি জানে সেইটোৰ কথা ভালকৈ কিমান ভাল হ'ব। গতিকে সেইটো অকণমান নেশ্যনেল লেভেলত লৈ যোৱাৰ কাৰণে বা অকণমান ইণ্টাৰনেশ্যনেল লেভেলত অকণমান যাতে সেইটো পৰ্যায় মই দেখাওঁ, এইটো ৰেডি টু ইট জলপান। ইয়াতে আমি এইটো আমাৰ পেকেটটো, ইয়াতে আমি আমাৰ চিৰা, মুড়ি, তাৰপিছতে ৰাইচ পাউডাৰ, কলৰ পাউডাৰ, সেইবিলাক চব মিক্স কৰি পেলাই বনাইছোঁ। জাষ্ট আপুনি পানী দি পেলাই খালেই হ'ল, গাখীৰ চাখীৰ চব দিয়া। ধৰক তেনেকুৱা পিকলছ বা সেনেকুৱা স্নেক্স যথেষ্ট বনায় মানুহে, কিন্তু অকণমান তেনেকুৱা যদি ডিফাৰেণ্ট কৰিব পাৰোঁ, বা এইটো ভাবিব লাগে যে এই প্ৰডাক্টটো যদি মই এটা নেশ্যনেল লেভেলত নিওঁ বা এটা ইণ্টাৰনেশ্যনেল লেভেলত নিওঁ, কেনেকুৱা ৰেছপঞ্চেছ পাম বা মই সেইটো ষ্টেণ্ডাৰ্ডত মানে প্ৰেজেণ্ট কৰিব পাৰিম নে নোৱাৰিম। ত' সেইটো কথা ভাবি পেলাই অকণমান কৰিলে। তাৰ উপৰিও ফিছ পিকল এটা আছে আমাৰ, সৰু মাছৰ আচাৰ এটা। ধৰক এতিয়া অসম পাৰ হৈ গ'লে বা ৱেষ্ট বেংগল পাৰ হৈ গ'লে এইখিনি নদীৰ মাছটো পোৱা নাযায়, বা সৰু মাছটোতো নাপায়। আমাৰ যিবিলাক মোৱা মাছ আছে বা কি কয় এইটো পুঠি মাছ আছে, সেইবিলাক পোৱা যায়। কিন্তু ধৰক সেইখিনি যদি এতিয়া আমি অকণমান নিজৰ সেইখিনি বস্তু বাহিৰত দিব পাৰোঁ, ভাল লাগে। গতিকে সেইকাৰণেও আমি এটা সৰু মাছৰ আচাৰ এটা বনাইছোঁ, চিকেন পিকল। বিজনেছটোৰ কথা সৰুকৈ বাকী মই ভাবিছিলোঁ আপোনালোকৰ যদি কোনোবাই এগ্ৰ' বেছড প্ৰচেছ ফুড, যদি কোনো পিকলছ হওক বা স্নেক্স হওক, জেম, জেলি, ধৰক চিপছ, ফ্ৰ'জেন আইটেমছ যিকোনো হওক, মানে সেইবিলাকৰ ওপৰত যদি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে, মই অকণমান বেছিক ইনফৰমেশ্যনখিনি দি দিছোঁ আপোনালোকক। যে ফাৰ্ষ্ট আপোনালোকৰ ইনভেষ্টমেণ্টৰ কথা আহে বিজনেছ এটা ষ্টাৰ্ট কৰোঁতেই, কিন্তু আৰম্ভ কৰোঁতে যিটো আপুনি ঘৰৰ পৰা কৰিব পাৰে, সেইটোত সাংঘাতিক এটা ইনভেষ্টমেণ্টৰ প্ৰয়োজন নহয় প্ৰথম অৱস্থাত। কাৰণ আমি নিজৰ ক্ষেত্ৰতে যথেষ্ট কম, একেবাৰে নগণ্য মূলধনেৰে আৰম্ভ কৰা বুলি ক'ব লাগিব। সেইখিনি আৰম্ভ কৰিছিলোঁ তেনেকৈ 10,000 টকাৰে আৰম্ভ কৰিছিলোঁ প্ৰথম। আৰু কাৰণ আমাৰ ঘৰতটোতো কিটচেনটো থাকেই, পাকঘৰটো থাকেই, তাতে গেছ বাৰ্ণাৰ সেইবিলাক থাকেই, বা যিখিনি ইউটেনচিলছ লাগে, কেৰাহী, হেতা, সেইবিলাক থাকেই এইবিলাক বনাবৰ কাৰণে। গতিকে সেইখিনিত আমাৰ ইমান খৰচা নহয়। কিন্তু ধৰক এতিয়া আপোনাৰ ৰ মেটেৰিয়েলছখিনি কিনোতে বা মেইনলি যদি আপুনি বস্তুটো মাৰ্কেটত উলিয়াই দিব, প্ৰডাক্টটোৰ মানে বটলিং কৰিবৰ কাৰণে, চিলিং কৰিবৰ কাৰণে অকণমান বস্তুৰ দৰকাৰ হয়। আপুনি সেইখিনিত ইনভেষ্টমেণ্ট কৰিলে বেছি মানে সেয়া নাই, প্ৰব্লেম নাই। মই আপোনালোকক এনেই মই টুল লৈ আহিছোঁ কেইটামান, মই দেখাই দিম। মানে মেইনলি বটল চিলিঙৰ কাৰণে লাগে, যিহেতু লিকেজ যাতে নহয় বাহিৰত বস্তুটো উলিয়াই দিলে মাৰ্কেটত, সেইটোৰ কাৰণে লাগে। ধৰক এতিয়া এইখিনি বটল যে আছে আমাৰ, এই বটলখিনিৰ কাৰণে আমি প্ৰথম কিনিব লাগিব। টুল এটা দেখাই দিওঁ, এইটো দেখিছেনে বাৰু চবে? এইটো হৈছে এটা বটল চিলিং মেচিন, সৰু টুল এটা। ইয়াতে
ইয়াতে বটলটো থৈ এইখন দি এনেকৈ কৰি এইটো গৰম ইলেক্ট্ৰিক দিব লাগে ইলেক্ট্ৰিচিটিত, তেতিয়া এই বস্তুটো গৰম হ'লে এনেকৈ তেতিয়া সেইটো চিলিং হয়। তো এইটোৰ বেছি দাম নহয়, গতিকে এইটো মানে মিনিমাম টুল কৈছোঁ মই। চ' এইখিনিত এইটোৰ বেছি দাম নহয়, আপুনি ৩,০০০ মান টকাত পাই যাব এইটো বস্তু। ধৰক সেইখিনিৰ মেইনলি অকণমান ইনভেষ্টমেণ্টটো লাগে। আৰু এইটো হট এয়াৰ গান কয়। বটলটোৰ ওপৰত প্লাষ্টিকৰ ফইলটো লগাই পেলাই এইটো দি এনেকৈ চিল কৰিব লাগে। এইটোও বেছি দাম নহয়, ১৫০০ মান টকা হ'ব মাৰ্কেট এতিয়া। এইখিনি মিনিমাম বস্তুৰ দৰকাৰ হয় ইনভেষ্টমেণ্টত। বাকী যদি আপুনি ধৰক এতিয়া চিপছ বা কিবা এনেকুৱা ফ্ৰ'জেন আইটেম বনায়, সেইখিনিত অলপমান থাকে, সেইখিনিৰ অলপমান প্ৰয়োজন হয়। বাকী মেইনলি এতিয়া যদি এনেকুৱা কিবা ব্যৱসায় আৰম্ভ কৰিব খুজিছে, তেতিয়াহ'লে প্ৰথম ফুড ব্যৱসায়ৰ কাৰণে আপোনালোকৰ FSSAI ৰেজিষ্ট্ৰেশ্যনটো লাগিবই। সেইটো মেণ্ডেটৰী কৰিলে এতিয়া, ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া ৰেজিষ্ট্ৰেশ্যন, সেইটো লাগিবই সেইটোৰ। বাকী এইটোৰ বা উদ্যোগ লাগে। বাকী যদি ট্ৰেডিং ল'ব খুজিছে প্ৰফেশ্যনেল, তেতিয়াহ'লে গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো দিয়ে, আৰু গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত হৰ্টিকালচাৰ আমাৰ অফিচ আছে ইয়াতে খানাপাৰাত, আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, তেওঁলোকেও কিছুমান ট্ৰেইনিং অৰ্গেনাইজ কৰি থাকে। মই আনএক্সপেক্টেড আমি গভৰ্ণমেণ্টৰ সঁচা ফ্ৰেংকলি কৈছোঁ যে গভৰ্ণমেণ্টৰ কিবা এটা হ'লে এনেকুৱা লাগে কেনেকুৱানো হ'ব, বা অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত একো ভাল ইমান ফেচিলিটি নহ'ব, কিন্তু মানে ইমান ভাল অৰ্গেনাইজ কৰিছে। কালি শেষ হৈছে আমাৰ, ইমান ভাল কৰিছে, খুব ভাল লাগিছে সেইটো কাৰণে। আৰু তাৰ উপৰিও MSME আছে ইয়াতে, বামুণী মৈদামত আছে উদ্যোগৰ অফিচ এটা, তাৰপিছতে IIFPT আছে, ইণ্ডিয়ান আছে, তেওঁলোকেও বিভিন্ন সময়ে এনেকৈ ট্ৰেইনিং দি থাকে। গতিকে সেইখিনি আপুনি যদি অকণমান আপডেটেড থাকে বা অকণমান সেইবিলাকৰ আহে, আজিকালি ফেচবুকতো আহে আপডেটছ, বা পেপাৰবিলাকতো আহে। চ' সেইখিনি অকণমান আপডেট থাকিলে বা নিজে অকণমান থাকিলে, তেতিয়া সেয়া হয়, বস্তুখিনি গম পোৱা যায়। বাকী আৰু যিহেতু লাগি আছোঁ ব্যৱহাৰিকভাৱে, কিবা ছাজেশ্যন দিবলৈ মানে ধৰক মই এতিয়াও সেইখিনি ক'ব পৰা হোৱা নাই, ছাজেশ্যন দিব পৰা হোৱা নাই গৈ, কাৰণ সেইখিনি পৰ্যায় পাবলৈকে ইমান অৰ্হতা, মই ইমান যোগ্য বুলি মই হয়তো নিজকে নাভাবোঁ, বা সেইখিনি এচিভ কৰিবৰ কাৰণে এতিয়াও বহুত বাকী আছে। গতিকে এজ এ ছাজেশ্যন মই নিজৰ ব্যৱহাৰিক জ্ঞানৰ পৰা যিখিনি ঘাটে কামে লাগি পেলাই যিখিনি পাইছোঁ, সেইখিনিৰ পৰা ক'ব খুজিছোঁ যে এণ্টাৰপ্ৰেনাৰ্ছ জাৰ্ণি ইজ ৰিয়েলি ভেৰি ডিফিকাল্ট, মানে বহুত ফিজিকেলি, মেণ্টেলি, ফিনেন্সিয়েলি মানে বহুত ডিফিকাল্ট হয়। এটা সময়ত এনেকুৱা লাগি যায় মাইণ্ডত কি যে নাই, নহ'ব আৰু নোৱাৰিছোঁ, কিন্তু সেনেকুৱা কেতিয়াও মানে নিজৰ মনটোক কেতিয়াও সেইটো বস্তু সদায় বুজাব লাগে যে নাই, হ'ব এই বস্তুটো। আৰু মানে বেলেগত মই বাহিৰৰ ইমান ধৰক বস্তু ক'ব যোৱা নাই, বাহিৰৰ চিনেৰিঅ'টো কেনেকুৱা মই ক'বলৈ যোৱা নাই, কিন্তু মই ইয়াতে যিখিনি পাইছোঁ, অসমত ধৰক এণ্টাৰপ্ৰেনাৰ বুলি ক'লে কি কৰা, আই এম এন এণ্টাৰপ্ৰেনাৰ বুলি ক'লে কি এণ্টাৰপ্ৰেনাৰ এনেকুৱা নিচিনা হয়। বা ছোৱালীৰ ক্ষেত্ৰততো আৰু বেছি মানে কয়, এতিয়া মোকে ধৰক মই বহুতৰ পৰা পাইছোঁ যে মই ডিগ্ৰীত এজন ইঞ্জিনিয়াৰ হয়, কিন্তু এতিয়াতো মই নিজকে এণ্টাৰপ্ৰেনাৰ হিচাপে পৰিচয় দিবলৈ পালে ভাল পাম। গতিকে এনেকুৱা হয় যে ইঞ্জিনিয়াৰিং কৰি পেলাই বিজনেছত সোমাইছে, তাকো ছোৱালী মানুহ, কি হ'ব, সেনেকুৱা বহুত মানে আহে কথা। কিন্তু সেইটো বস্তু নহয়, কাৰণ নিজে আমি যিটো ফিল্ডত আমি কাম কৰি আছোঁ, আমি নিজেই জানো কেনেকুৱা হয়। অলপমান কষ্ট থাকিলেও সেই বস্তুখিনি ভালকৈ লৈ যাবলৈ পাৰি। আৰু বিভিন্ন সময়ত মনটো বেয়া লাগিলে বা ষ্ট্ৰেছ হ'লে অলপমান ষ্ট্ৰেছ মেনেজমেণ্টটো কৰিব, নিজৰ কিবা হবি থাকিলে কৰিব পাৰে, গান গাব পাৰে, কিবা পেইণ্টিং কৰিব পাৰে। মই নিজে পেইণ্টিং কৰি ভাল পাওঁ, কৰোঁ। আৰু মানে আমাৰ পেজটো আপোনালোকে চাব পাৰে, প্ৰকৃতি ফুড প্ৰডাক্টছ, ফেচবুকত।
তাতে দেখিব পাৰে মই নিজে অকণমান ড্ৰয়িং কৰোঁ যিহেতু অকণমান মাৰ্কেটিং কৰোঁতে বা অকণমান এডভাৰটাইজমেণ্ট কৰোঁতে অকণমান পাৰি নেকি সেনেকুৱা ক্ৰিয়েটিভিটি খটাবৰ কাৰণে সেইটো মানে ইচ্ছা কৰোঁ কৰিবলৈ চেষ্টা কৰোঁ আৰু ফুড ফটোগ্ৰাফী কৰি ভাল পাওঁ মই নকওঁ মই ভাল ফুড ফটোগ্ৰাফী কৰোঁ বুলি গতিকে সেইখিনিও মোৰ কাৰণে এটা ষ্ট্ৰেছ মেনেজমেণ্ট হৈ যায় গতিকে তেনেকৈ চ' এণ্টাৰপ্ৰেনাৰ্ছবিলাকৰ কাৰণে বহুত ইম্পৰ্টেণ্টটো হয় ষ্ট্ৰেছ মেনেজমেণ্টটো কাৰণ বহুত বস্তু ব্ৰেইনত সোমাই থাকে সেইটো কথা বাকী এইখিনিয়েই মূল কথা আছিলে কিবা যদি কোনোবাই সুধিব বিচাৰে মোক সুধিব পাৰে কোনোবাই সুধিছে ডু ইউ ডেলিভাৰ আউটে গুৱাহাটীতো আমি হোম ডেলিভাৰী কৰোঁ তাৰ কাৰণে মই ডিটেইলছখিনি কমেণ্ট ছেকশ্যনত দি দিম তাৰপিছতে আপোনালোকৰ ষ্ট'ৰ ক'ত আছে কোনোবাই সুধিছে লীনা আমাৰ ষ্ট'ৰ হিচাপে বুলি নহয় নিজৰ ষ্ট'ৰ আমাৰ ঘৰতে এনেকৈ আমাৰ এটা ডিছপ্লে ইউনিট এটা আছে সেইটো ৱায়াৰলেছত ৰুক্মিণী নগৰ ৱায়াৰলেছত আছে গুৱাহাটীৰে কেইখনমান দোকানত আমি দিওঁ প্ৰডাক্টছ মই গোটেই ডিটেইলছটো দি দিম কমেণ্টছত আৰু কিবা I think it's enough. Okay. ঠিক আছে তেতিয়াহ'লে ধন্যবাদ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সেইটোৱে কামনা কৰিছোঁ থেংক ইউ